হিয়ৰামথু শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। ঐতিহ্যমণ্ডিত 103 সংখ্যক কোলহাটী সাৰ্বজনীন দুৰ্গা পূজাত সাংস্কৃতিক কাৰ্যসূচী বাতিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে কোলহাটীবাসী ৰাইজে নৱমী পূজাৰ সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আধ্যাত্মিকভাৱে পূজা অৰ্চনা অনুষ্ঠিত হয়। সন্ধিয়া আৰতি বন্দনাৰে দেৱী দুৰ্গাক আৰাধনা কৰা হয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। আজি কোলহাটী টাউন কমিটিৰ উদ্যোগত অনুষ্ঠিত 103 দুৰ্গা পূজাৰ মহাষ্টমী আৰু বৰ্তমান আপোনালোকে দেখিছে আমাৰ ইয়াতে আৰতি চলি আছে। সুন্দৰ পৰিৱেশ আৰু আমাৰ লোকাৰণ্য হৈ পৰিছে। গতিকে আমাৰ এই পূজা এটা আধ্যাত্মিক দুৰ্গা পূজা সকলোৱে মানি চলি আহিছে আৰু গাঁৱৰ প্ৰতিজন ব্যক্তি আজি আমাৰ এই আৰতি চাবৰ কাৰণে ওলাই আহিছে। আজি কোলহাটী ৰাইজৰ যুগত 103তম দুৰ্গা পূজাৰ মহাষ্টমী আজি লোকাৰণ্য হৈ পৰিছে। এতিয়া আমাৰ আৰতি চলি আছে। আৰতিৰ পিছতে আমাৰ যাত্ৰা পাৰ্টি আছে। এতিয়া লোকাৰণ্য সকলোৱে সুন্দৰভাৱে আৰু আমাৰ জুবিন গাৰ্গৰ অনুষ্ঠানতো আমি দুবাৰ ৰাতিপুৱা এবাৰ কৰিছোঁ, গধূলি এবাৰ কৰিছোঁ। সুন্দৰ পৰিৱেশ এটা আমাৰ দুৰ্গা পূজা। অহাকালি আমি আগতে পূৰ্বতে আমাৰ শ্ৰদ্ধাৰ আমাৰ যুৱ সমাজ আৰ্য অসমৰ গৌৰৱ ৰত্ন জুবিন গাৰ্গ এনেকুৱা এটা ঘটনা নুশুনা আমি সম্পূৰ্ণ ভবা নাছিলোঁ, যিটো কল্পনা কৰিব নোৱাৰোঁ আমি। কিন্তু হঠাৎ এই খবৰটো আমি পৃথিৱীত যথেষ্ট মৰ্মত হৈছোঁ আৰু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি ৰাজহুৱা সভা আলোচনা কৰিব। আমাৰ কৰ্ণাটক কমিটি আমাৰ দুৰ্গা পূজা পৰিচালনা কৰা কৰ্ণাটক কমিটি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি অহাকালি যিটো আমাৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী আছিলে সেইটো আমি সামৰি প্ৰস্তুত কৰিম।